সো মোৰ প্ৰিয় বন্ধুসকল আপোনালোকৰ বাবে এটা সৰু আৰু ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ যিসকলে CRS পৰ্টেলৰ মাধ্যমেদি বাৰ্থ ডিজিটেলাইজেশ্যনৰ কাম কৰি আছিলে তেখেতসকলৰ বাবে এটা ইম্পৰ্টেণ্ট আপডেটছ আছে যে ইতিমধ্যে অফিচিয়েলি যি এনাউন্স কৰা হৈছে সেইমতে কিছুদিনৰ বাবে বাৰ্থ ডিজিটেলাইজেশ্যন আৰু কাৰেকশ্যন যি নেকি কাৰেকশ্যন কৰা হৈছিলে সেইখিনি স্থগিত ৰখা হৈছে এটা লিমিটেড টাইম পিৰিয়ডৰ বাবে। চ' আপোনালোকে যদি কাৰেকশ্যন বা ডিজিটেলাইজেশ্যনৰ কাম কৰি আছিলে তেখেতসকলে কেইদিনমান ৱেইট কৰিব লাগিব, তাৰপিছতহে আপোনালোকে আকৌ কামখিনি ষ্টাৰ্ট কৰিব পাৰিব। তাৰ বাবে মই আপোনালোকক মোৰ হোৱাটছআপ চাৰ্টত লৈ গৈ আপোনালোকক মই দেখুৱাব বিচাৰিম। এজন দাদা আছে যাৰ লগত মই কথা পাতিছিলোঁ, ঠিক আছে। আপোনালোকে ইয়াত দেখিবলৈ পাই আছে তেখেত যি নেকি ডিজিটেলাইজেশ্যনৰ কাম বা অথৰাইজ পাৰ্চন হয়, তেখেত হস্পিটেলত থাকে, গভমেণ্ট হস্পিটেলত। চ' তেখেতৰ লগত মই কথা পাতিছিলোঁ যে দাদা ডিজিটেলাইজেশ্যন আৰু কাৰেকশ্যনৰ টেম্পৰাৰী ক্ল'জ কৰা হৈছে নেকি, কিবা আপডেট পাইছিলোঁ। ত' তেখেতে ক'লে হয়, আফটাৰ 20 জুন পাৰিবা। ত' এইটোৱে এটা হস্পিটেলত তেখেত বহে, তেখেতৰ লগত মই কথা পাতিছিলোঁ। আৰু এটা হস্পিটেলত বহা যিজন লোক আছে ডাটা এণ্ট্ৰিৰ কাম কৰে, কাৰেকশ্যন হওক বা নতুন বাৰ্থ পাৰ্মিশ্যনৰ যিখিনি কাম কৰে বা ডিজিটেলাইজেশ্যনৰ কাম কৰে, তেখেতৰ লগতো কথা পাতিছিলোঁ। তেখেতকো কৈছে যে বাট ডিজিটেলাইজেশ্যন আৰু কাৰেকশ্যন বন্ধ হৈ আছে নেকি বুলি মই সুধিছিলোঁ, তেতিয়া তেখেতে ক'লে তাৰপিছত মই আকৌ ক'লোঁ কেতিয়ালৈকে, এইটো মাহ বুলি, মানে জুন মাহটো বন্ধ হৈ আছে। তেখেতে ক'লে 20 জুনৰ পিছত, তেখেতে কৈছে এইটো মাহটো। ত' মই তেখেতৰ নাম মেনশ্যন কৰি ক'লোঁ যে এই দাদাজনে কৈছে 20 জুনৰ পিছত হ'ব বুলি। তাৰপিছত সি ক'লে যে জইণ্ট ডাইৰেক্টৰ অফিচৰ পৰা এতিয়ালৈকে ডেট দিয়া নাই, হ'লে জনাব বুলি। তাৰমানে আপোনালোকে নিশ্চয় বুজি পাইছে যে অফিচিয়েলি কাৰেকশ্যন আৰু ডিজিটেলাইজেশ্যনৰ সময়ত কিছু সময়ৰ কাৰণে ষ্টপ কৰা হৈছে, ঠিক আছে। ত' আপোনালোকৰ বাবে এই সৰু আপডেটটো কেনেকুৱা লাগিলে আপোনালোকে মোক জনাব। আৰু লগতে CRS পৰ্টেলত কিছুমানৰ ছিগনেচাৰ আপডেটৰ ক্ষেত্ৰত অকণমান প্ৰব্লেম হৈ আছিলে। চ' আপোনালোকে লগ ইন কৰাৰ পিছত প্ৰফাইলত গৈ আপডেট প্ৰফাইলত ক্লিক কৰিব আৰু তলত স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত দেখিবলৈ পাই আছে স্কেন চিগনেচাৰৰ ইয়াত চাইজ দিয়া আছে, সেইমতে আপোনালোকে ক্ৰপ কৰি ল'ব। ব্ৰাউজ আপলোডত গৈ চিগনেচাৰ আপলোড কৰি আপোনালোকে ছাবমিটত ক্লিক কৰিব। এইটো এটা সৰু ষ্টেপ হয়, ঠিক আছে। চ' আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ আছিলে। আৰু আপোনালোকে যদি আপোনালোকৰ লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কমেণ্ট এটা কৰি দিব থেংক ইউ বুলি, ঠিক আছে গাইজ।